আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰচামাত স্বাগতম জনাইছো আৰু লগতে ৰঙালী বিহু আৰু নতুন বৰ্ষৰ আপোনালোক আটাইকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল। তো আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম যে আমি আমাৰ ক্ৰিয়েটিভ মাইণ্ডক কেনেদৰে এক্টিভ কৰিম। তো আপোনালোকে কেতিয়াবা চিন্তা কৰি চাইছেনে যে আপোনালোকৰ মনত থকা সপোনবিলাক ভাৱনাবিলাক কেৱল কল্পনা নহয়, এয়া ঈশ্বৰৰ বৰদান। প্ৰতিটো মানুহৰ ভিতৰত এটা সৃষ্টিশীল ক্ষমতা থাকে, কিন্তু আমি আমাৰ দৈনন্দিন জীৱনৰ দৌৰত ব্যস্ততাত সেই দীপ জ্বলোৱা সৃষ্টিশক্তিক পাহৰি পেলাওঁ। তো আজি এই ভিডিঅ'টোত আমি সেই অদৃশ্য দীপটোক কেনেদৰে আকৌ জ্বলাই তুলিব পাৰি সেই বিষয়ে আলোচনা কৰিম। তো প্ৰথম কথা হৈছে যে আমাৰ যিটো মন, এই মনটোৱে হৈছে সৃষ্টিকৰ্তা। মানুহৰ মনটো কেৱল চিন্তাই নকৰে, মনটোই সৃষ্টিও কৰে। ভগৱত গীতাত এনেদৰে কৈছে যে যথা দৃষ্টি তথা সৃষ্টি, অৰ্থাৎ আপোনাৰ দৃষ্টিভংগী যেনেকুৱা আপোনালোকে সৃষ্টিও তেনেকুৱাই কৰিব পাৰিব। যদি মনটো বিশুদ্ধ হয়, চিন্তা স্বাধীন হয়, তেতিয়া হাক প্ৰতিবন্ধকতাৰ বোৰ হ'ব সৃষ্টিৰ এটা অংশ। তো দ্বিতীয়তে এই সৃষ্টিশক্তিৰ পথত বাধা কেনেকুৱা, মানে আমাৰ মনত কেতিয়াবা প্ৰশ্ন আহে যে যদি আমাৰ মনটোৱে সৃষ্টি কৰে তেনেহ'লে এই সৃষ্টিশক্তি কিহে বাধা দিয়ে। তো প্ৰথমটো হৈছে ভয় যে মানুহে কি ক'ব, দ্বিতীয়টো হৈছে তুলনা যে আমি কি কৰোঁ আনৰ নিচিনা হ'বলৈ চেষ্টা কৰোঁ, আৰু তৃতীয়টো হৈছে নিজকে সন্দেহ কৰা, মই এই কামটো কৰিব পাৰিম নে, মোৰ এইখিনি ক্ষমতা সামৰ্থ্য আছেনে। কিন্তু নিজৰ আত্মা সৃষ্টিত বিশ্বাস কৰিবলৈ শিকক, তেতিয়া ঈশ্বৰৰ মাজেৰে আমি সেই কামবিলাক নিশ্চয় কৰিব পাৰিম। তো এতিয়া প্ৰতিদিনে আমি এনেকুৱা কি কাম কৰিম যে আমি আমাৰ এই ক্ৰিয়েটিভ মাইণ্ডক এক্টিভ কৰিব পাৰিম। তো আপোনালোকে এই সৃষ্টিশক্তিক জগাবলৈ প্ৰতিদিন অলপ কৰি এই কামবিলাক কৰিবলৈ আৰম্ভ কৰিব। ৰাতিপুৱা শুই উঠাৰ পিছতেই অকণমান ডাইৰেক্ট মানে মোবাইল বা ইনষ্টাগ্ৰামত ৰিল স্ক্ৰলিং এইবিলাক নকৰিব। অলপ উঠি ধৰক যি ভাল পায় অলপ সময় অকলশৰীয়াকৈ এনেকৈ বহিয়ে থাকিল, অলপ নিজৰ মাজত মানে কটাবলৈ সময়খিনি চেষ্টা কৰিব। আৰু পাৰে যদি ঘৰৰ ওচৰত ফুলনি বাগিচা আছে বা গছ গছনি আছে বহুত, তেতিয়াহ'লে চেয়াৰ এখন লৈ যাব, তাতে অকণমান সময় বহিব, নে নিজৰ ভাল লগা কথাবিলাক চিন্তা কৰিবলৈ ধৰিব। বা আপোনালোকে যদি গান গাই ভাল পায় বা কিবা যদি ধৰক আপোনালোকে লিখিব জানে, কবিতা হওক বা কিছুমান ভাল মানে কাহিনী, দেন লিখিবলৈ চেষ্টা কৰিব, ভয় নাখাব কেতিয়াও। আৰু নিজৰ ভিতৰত যিটো শিশু আছে সেই শিশুটোক সদায় জগাই ৰাখিবলৈ চেষ্টা কৰিব। এই সৃষ্টি কেতিয়াও নিখুঁত নহয়, কিন্তু ই সদায় আত্মসত্যৰ ওপৰত আধাৰিত। তো এই আমাৰ যিটো মন, এই মনটো হৈছে ভগৱানে দিয়া এটা বহুত ডাঙৰ উপহাৰ। কাৰণ আমাৰ এই মনটোত থকা সৃষ্টিশক্তি এটা পবিত্ৰ উপহাৰ, এয়া আমাক ভগৱানে দিছে। আপোনালোকে যি কথা ভাবিব পাৰে, মনত ৰাখিব, সেয়া আপোনালোকে সৃষ্টি কৰিব পাৰিব। ভগৱানে আপোনালোকক সৃষ্টি কৰিছে কিবা এটা বিশেষ কাৰণত, গতিকে সেই কথাটো মনত ৰাখি সদায় নিজৰ সপোনৰ পথেদি আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু নিজৰ কল্পনা পথটো কেতিয়াও বন্ধ নকৰিব। তো যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে মোক কমেণ্টত জনাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকে দিয়া অকণমান মৰম আৰু আশীৰ্বাদেই মোক আকৌ ভাল চিন্তা কৰি ভাল ভিডিঅ' বনোৱাৰ বাবে মোক উৎসাহিত কৰে। ৰাধে ৰাধে।